প্ৰস্তাৱটো আজি আমাৰ এখন সাংগঠনিক সভা, এই সভাৰ উদ্দেশ্যই আছিল যে আমাৰ যি ২৬ত নিৰ্বাচন হ'ব, এই ২৬ত নিৰ্বাচনত আমাক বৰচলা সমষ্টিটো অসম গণ পৰিষদৰ প্ৰাৰ্থীক লাগিব। ইতিমধ্যে আমি কুচকাৱাজ আৰম্ভ বহুত দিনৰ পৰাই কৰি আছোঁ, আজিও কৰিছোঁ, আগলৈও কৰিম আৰু আমাক লাগিব। লগাৰ যুক্তি আছে যে আমি যেটো নিৰ্দিষ্ট কাৰণ লাগিব, কি কাৰণ আপোনালোকে চাওক, মিডিয়াৰ কথা অহা নাই এতিয়া, কাৰণ আমি আশাবাদী যে আমাক দিব। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিছোঁ, কেন্দ্ৰীয় সমিতিয়ে আমাক এইধৰণে কৈছে যে আপোনালোকে সংগঠন কৰক। গতিকে আমি সংগঠন কৰিছোঁ, কাৰণ দুটা ট্ৰান্সফাৰ 10 বছৰ ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত মিত্ৰজোঁটৰ পাৰ্টীয়ে নেতৃত্ব দিলে। গতিকে এতিয়া আমাৰ অসম গণ পৰিষদক দিব লাগে, সেইটোৱে আমাৰ যুক্তি। আৰু আমাৰ যিহেতু অসম গণ পৰিষদ কৰ্মী আছে, গতিকে কৰ্মীয়ে বিচাৰে, আমিও বিচাৰোঁ। মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আপোনালোকৰ বিধায়কগৰাকীয়ে আপোনালোকৰ বিভিন্ন সময়ত দলীয় কৰ্মীক আপোনালোকৰ সংগঠন নাই বুলি কৈছে, যিটো কথা আপোনালোকে সভাত অনুগত কৰিছে, নিজৰ কথা। সেইটো তেখেতে হয়তো তেখেতৰ কৰ্মীসকলক সজাগ কৰিবৰ কাৰণে বা তেখেতসকলৰ কৰ্মীসকলক ধৰি ৰখাৰ এটা কৌশল হ'ব পাৰে যে ইয়াত অসম গণ পৰিষদো নাই, কংগ্ৰেছো নাই, আমিয়েই। গতিকে কৰ্মীসকল থাকিব, কিন্তু যেতিয়া ধৰক আজিৰ এই ধৰণৰ পৰিৱেশ দেখিব, ২২টা আঞ্চলিকত যেতিয়া আমাৰ শাখাসমূহ হ'ব, তেতিয়া তেওঁ নিজে হয়তো আঁতৰি যাব পাৰিব যে নাই আমাৰ ইয়াত নহয়, বা সেই কথাটো তেওঁ নকয় আৰু।